হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলো? আজি দুদিনৰ পিছত আকৌ ভিডিঅ' কৰিবলৈ ল'লোঁ। আজি মই ৰাতিপুৱাৰ পৰা কথা এটা ভাবি আছোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। চাওক, বস্তুবিলাকৰ ইমান দাম বাঢ়িছে, ইমান দাম বাঢ়িছে। 1 কেজি আলু আনিব যাওক, কালি যদি আলুটো 10 টকা আছিল, আজিলৈ 20 টকা। আলু, পিঁয়াজ হওক, কাপোৰ কানি হওক, ইমান দাম। ইমান যদি দাম হয়, আমি লাইফষ্টাইলটো আমি কেনেকৈ চলাই নিম? আৰু কি হয়, এতিয়া আমি বিয়া পাতিছোঁ, এতিয়া আমি দুটা মানুহ আছোঁ, ঠিকে আছে। কাইলৈ যেতিয়া আমাৰ ল'ৰা ছোৱালী হ'ব, তাহাঁতক আমি কেনেকৈ চলাম, কেনেকৈ পঢ়াম, সেইবোৰ বহুত টেনশ্যন। আৰু সেই টেনশ্যনটোতে বহুত বহুত নতুন নতুন বিয়া পাতা মানুহে জন্ম দিবলৈ ভয় কৰে ল'ৰা ছোৱালী। মোৰো সেইবোৰ ভাৱ চিন্তা আহি আছে ৰাতিপুৱাৰ পৰা। ইমান দাম বাঢ়িছে। আজি যদি আপুনি মাটি এটুকুৰা 1 লাখ টকাত কিনিছোঁ ন, কালি সেই মাটি টুকুৰাৰ দাম 2 লাখ হ'ব। আজি যদি আপুনি 50,000 টকাৰ সোণ কিনিছে ন, সোণতো কথাই ক'ব নালাগে, কাইলৈ সেইটো সোণ 1 লাখ টকা হৈ যাব। ইমান দ্ৰুতগতিত সোণৰ দাম বাঢ়িছে। কালি মই সোণাৰীৰ গহনাৰ দোকান এখনলৈ গৈছিলোঁ। 75,500 টকা 10 গ্ৰামত। 1 তোলাও নহয়, 12 গ্ৰামো নহয়, 10 গ্ৰামত 75,500 টকা। 10 গ্ৰাম কিখিনি হ'ব? অকণমান হ'ব। 10 গ্ৰামতো যদি 75,500 টকা, তাততো আকৌ মেকিং চাৰ্জ এড হ'ব আছে। কি হৈছে, কোনফালে আমি গৈ আছোঁ? কিন্তু আমি চাকৰি কৰোঁ, আমি যোনটো ব্যৱসায় কৰোঁ, তাত কিন্তু পইচাটো একেই হৈছে। আপুনি যদি 10,000 টকাত চাকৰি কৰিছিল, খুব বেছি কিন্তু বাঢ়া নাই। খুব বেছি আপোনাৰ 10,000টো 11,000 বা 12,000 হৈছে। কিন্তু এনেকেই জানো আমি পৰিয়াল এটা চলাব পাৰিম? তাতে আজি আকৌ ধনতেৰেছ। ৰাতিপুৱাৰ পৰা মন যায় আছে কিবা সোণ কিনো, ৰূপ কিনো, কিন্তু পইচাই সেই কথাটো ক'ব। সোণৰ দাম ইমান বাঢ়িছে। এতিয়া মই যদি হাজবেণ্ডক কওঁ সোণৰ কইন এটা কিনো বোলে, আজি ধনতেৰেছ ভাল, সি জানো মোক কিনি দিব? যোৱাকালি সন্ধিয়া হঠাৎ মোলৈ এটা ফোন আহিছিল আৰু ফোন কৰি কৈছিল, মেম আপুনি দৰ্শনা নে? মই ক'লোঁ হয় দৰ্শনা, আমি ৰত্নাঞ্জলি জুৱেলাৰ্ছৰ পৰা ক'লোঁ। ধনতেৰেছৰ কাৰণে আমাৰ ইয়াতে অফাৰ আছে। আপুনি যদি 1 লাখ টকাৰ বস্তু কিনে, এটা সোণৰ কইন পাব। আপুনি যদি যিমানে শ্বপিং নকৰক, আপুনি যিয়ে নিকিনক, আপুনি মেকিং চাৰ্জত আপ টু 50% ডিছকাউণ্ট পাব। মই ক'লোঁ নাই নাই নাই, 1 লাখ টকাৰ সোণো নিকিনো আৰু মোক কইনো নালাগে। তেতিয়া কৈছে যে মেম আমাৰ ধনতেৰেছ ডিছকাউণ্ট। মই ক'লোঁ ধনতেৰেছৰ ডিছকাউণ্ট হ'লেইতো নহ'ব, পইচাও থাকিব লাগিব। কৈছে মেম আহকচোন, আপোনাৰ পইচা নাথাকিলে আপোনাৰ 10 টকা এটাতো আছে, মোক কৈছে। 10 টকাটো কাৰ নাথাকিব? থাকিব। মেম আপুনি 10 টকাৰো সোণ কিনিব পাৰিব। 10 টকাৰ সোণ? মই অলপ পাগল হৈছে নেকি? কি কৈ আছা? নহয় মেম, আপুনি 10 টকাৰো সোণ কিনিব পাৰিব, আপুনি আহকচোন। তাৰপিছত হাজবেণ্ড আৰু মই 10 টকাৰ সোণ বুলি ক'লে কেতিয়া ভাবাই নাছিলোঁ 10 টকাৰ সোণ কিনিব পাৰিবনে মানুহ। তাৰপিছত হাজবেণ্ড আৰু মই তাড়াতাড়িকৈ গ'লোঁ। সঁচাকৈ 10 টকাৰ সোণ, সঁচাকৈ 10 টকাৰ সোণ। মই পাগল হৈ গৈছোঁ। কেনেকৈ মই 10 টকাৰ সোণটো কিনিলোঁ, আপোনালোকে চাওক, আপোনালোকে চকড হৈ যাব। সঁচাকৈ বিদ্যা শপত কৈছোঁ, মাৰ শপত, ডিৰ শপত, 10 টকাৰ সোণ কিনিছোঁ। তাতে আকৌ 24 কেৰেট গ'ল্ড, 22 কেৰেট নহয়, 24 কেৰেট, একদম পিয়ৰ গ'ল্ডটো। 10 টকাৰ সোণ কিনোতে মই এটা সোণৰ কইন পাইছোঁ। সঁচাকৈ বিদ্যা কৈছোঁ। কেনেকৈ পালোঁ চাওক ভিডিঅ'টো। 10 টকাৰ সোণ কিনাৰ ফূৰ্তিতে হাঁহি দেখিছেনে মোৰ মুখত? আহি পালোঁ গুৱাহাটী GS ৰোডৰ ABCত থকা ৰত্নাঞ্জলি জুৱেলাৰ্ছ। আৰু তেখেতসকলে বোলে আজি এটা এপ লঞ্চ কৰিছে, ৰত্নাঞ্জলি জুৱেল ইণ্ডিয়া PLTD। মই এতিয়া ডাউনলোড কৰিলোঁ আৰু ডাউনলোড কৰি কিনে মোৰ ফোন নম্বৰটো মাৰিলোঁ আৰু ফোন নম্বৰটো মৰাৰ পিছত মোৰ ফোন নম্বৰত এটা OTP আহিব। তাৰমানে আপুনি ডিজিটেলি গ'ল্ড কিনিব পাৰিব। আপুনি সোণৰ গহনা কিনিব নালাগে। আপুনি এতিয়াৰ পৰা অনলাইন আপুনি 10 টকাৰ পৰা সোণ কিনিব পাৰিব ইয়াতে। মই যেতিয়া কথাটো কৈছোঁ মই চকড। হয়নে নহয় চাবৰ কাৰণে মই এপছটো ডাউনলোড কৰিলোঁ ধুনীয়াকৈ। তাৰপিছত ইয়াতে মোৰ পিন চিন আহিল, গোটেইখিনি যিখিনি ফৰ্মেলিটিজ থাকে গোটেইখিনি মই কৰিলোঁ। মই কৰিলোঁ দিয়ে কৰি আছে, মই ভিডিঅ'টোৱে কৰি আছোঁ। আৰু ইয়াতে মোৰ নাম, জেণ্ডাৰ, ফোন নম্বৰ গোটেইখিনি দিলোঁ। আৰু দিয়াৰ লগে লগে দেখিছেনে 50 mm এটা মই গ'ল্ড কইন ফ্ৰী পালোঁ। আৰু এই যিটো গ'ল্ড কইন ফ্ৰী পালোঁ, এইটো মই পিছত ৰত্নাঞ্জলিৰ যিকোনো এখন ষ্ট'ৰতে গৈ কিনে মই ৰিডিম কৰিব পাৰোঁ। আৰু ইয়াতে গ'ল্ড ল'ম নে চিলভাৰ ল'ম লিখা আছে। মই গ'ল্ড ল'ম। মই 10 টকাৰ সোণ কিনিলোঁ, দেখিছেনে 0.0011। মই ইমানখিনি 10 টকাত সোণ পাইছোঁ। আৰু এয়া মোৰ পৰা কাটিব, 10 টকাও নাকাটে, 9 টকা 17 পইচা কাটিব। আৰু এয়া অনলাইন পে'মেণ্ট মই দি দিলোঁ। মই আচৰিত হৈ গৈছোঁ, এনেকুৱা এপছ আজিলৈ কোনোৱে খোলা নাই। এতিয়া ধনতেৰেছ বুলি 10 টকাৰো যদি সোণ কিনিছোঁ, সোণে নে কি? সেই 10 টকাকৈ যদি সদায় সোণ কিনি মই জমা কৰি থৈ যাওঁ, আৰু এবছৰৰ ভিতৰত যদি সেইটো ধৰক 2,000 হ'ব, 3,000 হ'ব, 5,000 হ'ব, আৰু সেইটো গৈ কিনে মই দোকানত যি মৰ্জি মই গহনা ল'ব পাৰোঁ।
গম পাইছে নাই? এয়া চাওক মোৰ পে'মেণ্টটো এতিয়া ছাকচেছফুল হৈ যাব। মানে সঁচাকৈ মানে কি টেকন'লজি নাই আজিকালি, কি কৰিব নোৱাৰে। আপুনি ঘৰত বহি ডিজিটেলি আপুনি ফোন কিনিব পাৰিব। এই পিনটো বাৰু নেদেখাওঁ, পিনটো দেখালে গড়বড় হৈ যাব। আৰু এইয়া আমি যে সোণ কিনিলোঁ সেইটো দেখিছেনে? মই জুম কৰি দেখুৱাইছোঁ আপোনাক। এইখন মানে এইখন লগে লগে আপুনি কি কয়, এইখন আমি যেতিয়া মানে সোণ এটা কিনো আমাক এটা ৰিচিপ্ট এখন দিয়ে ন, মানে আমি সোণ কিনাৰ লগে লগে এখন আমি ইনভইচ পাওঁ ন, এইখন ইনভইচখন মই আপোনালোকক জুম কৰি দেখুৱাইছোঁ। এই ইনভইচখনতে আপুনি কিমান টকাৰ গ'ল্ড কিনিলে, কি কিনিলে গোটেইখিনি প্ৰুফ আছে। আৰু এই আপুনি এনেকৈ লাহে লাহে গ'ল্ড কিনি ধৰক এবছৰৰ মূৰত হওক, 2 বছৰৰ মূৰত হওক, আপুনি ৰত্নাঞ্জলিত আহি কিনে যিকোনো এখন ষ্ট'ৰতে আহি, ৰত্নাঞ্জলিৰ বহুত কেইখন ষ্ট'ৰ আছে, চানমাৰীতো আছে, GS ৰোডতো আছে 2খন, তো আপুনি ইয়াতে আহি কিনে ৰত্নাঞ্জলিত বস্তুটো ৰিডিম কৰি কিনে আপুনি যিকোনো গহনাই লৈ যাব পাৰিব। আৰু আপুনি এপছটো ডাউনলোড কৰাৰ লগে লগে এটা গ'ল্ড কইন পাব। তো আপোনালোকৰ এপছটো কেনেকুৱা লাগিল? মোৰতো এপছটো বিৰাটেই ভাল লাগিছে। ৰত্নাঞ্জলিৰ যিটো এপছ আপুনি প্লে ষ্ট'ৰতে পাই যাব। আপুনি 24 কেৰেট পিয়'ৰ গ'ল্ড আপুনি ডিজিটেলি আপুনি কিনিব পাৰিব। ঘৰত বহিয়ে আপুনি ধুনীয়াকৈ কিনি থাকিব পাৰিব। আমাৰ কি হয়, আমাৰ মানে নিম্ন মধ্যবিত্ত মানুহখিনি, আমিতো একদম দৰিদ্ৰ সীমা ৰেখাটো নপৰোঁ, আমি হায়াৰ মিডিল ক্লাছো নহয়, আমি আপাৰটো নহয়ে, ধনীটো নহয়ে, আমি লোৱাৰ মিডিল ক্লাছ মানুহ। আমাৰ দৰে মানুহখিনিৰ কি হয়, যেতিয়া ঘৰত এজনী ছোৱালী জন্ম হয় তেতিয়া কি হয়, তেতিয়াৰ পৰা মাক দেউতাকে ভাবে যে ছোৱালীজনী বিয়া পাতিব লাগিব, সোণ কিনিব লাগিব, ফাৰ্নিচাৰ কিনিব লাগিব, আমি পইচাবোৰ জমা কৰোঁ। তো আপুনি যদি এই এপটোৰ দ্বাৰা আপুনি সদায় 10 টকা হওক, 20 টকা হওক, 100 টকা হওক, কমকৈ সদায় কিনে, ছোৱালীজনী কেতিয়া বিয়া হ'ব? 28 বছৰ বা 30 বছৰ বা 32 বছৰ, আজিকালি দেৰিকৈ বিয়া হয়। তো এনেকৈ যদি আপুনি সদায় 10 টকা 20 টকাকৈ সোণ কিনে, বিয়াৰ সময়লৈ বহুত এটা হেভি এমাউণ্ট আপোনাৰ জমা হ'ব। আৰু সেই এমাউণ্টটো দি আপুনি ৰত্নাঞ্জলিৰ যিকোনো ষ্ট'ৰতে গৈ আপুনি সেই এমাউণ্টটো ৰিডিম কৰি আপোনাক যি গহনা লাগে আপুনি লৈ আহিব পাৰে। আৰু আজি 10 টকাৰ কিনা সোণটো আপুনি সেই 30 বছৰ 25 বছৰৰ পিছত আপোনাৰ সেই 10 টকাৰ বস্তুটো কিন্তু 10,000 হ'বগৈ। 10,000 বেছি হ'ব, মই 10,000 ধৰিলোঁ বাৰু, 10,000 হ'বগৈ। তো আপুনি বহুতখিনি সোণ কিনিব পাৰিব। তো এতিয়াৰ পৰা আপুনি এনে পইচা ৱেষ্ট নকৰিব, যেতিয়াই পাৰে সোণ কিনি থওক, অকণমান সোণ কিনক, ভৱিষ্যতে কামত আহিব। বলক আজি আপোনালোকক সোণৰ মেলা দেখাওঁ। মানে ইমান গ'ল্ড একেলগে কেতিয়াও দেখা নাই। এয়া দেখিছেনে, যিমান গ'ল্ড আছে ৰত্নাঞ্জলি চব ওলাই দিছে ধনতেৰছৰ কাৰণে স্পেচিয়েলি। এই গোটেইবোৰ লাইট ৱেটৰ, হেভি ৱেটৰ, বহুত ধুনীয়া ধুনীয়া ডিজাইনছ আছে। এয়া আৰু আছে সেইটো ফালে, মই দেখুৱাই আছোঁ, একদম ধনতেৰছ স্পেচিয়েল ধুনীয়া ধুনীয়া ডিজাইন আছে। চকাৰ আছে, এইডাল চকাৰ চাওকচোন, বহুত বেছি হেভি হয় ব্ৰাইডেল চকাৰ। এইফালে এইডাল, এইফালে সীতাহাৰ, গোটেইখিনি ধুনীয়া ধুনীয়া ডিজাইন। এইফালে অকণমান লাইট ৱেটৰ যদি বিচাৰে, লাইট ৱেটতো আছে বহুতকেইটা। এইফালে লাইট ৱেটত আকৌ সীতাহাৰ আছে, এইফালে চৌকাৰ। মানে বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে। আপুনি বিয়াৰ কাৰণে হওক, আপুনি গিফ্টৰ কাৰণে হওক, যেনেকুৱা গহনা লাগে আপুনি ৰত্নাঞ্জলিৰ পৰা ল'ব পাৰে। ইয়াতে ৰেডিমেড ধুনীয়া ধুনীয়া গহনা আছে। মইতো একেলগে ইমানবোৰ সোণ কেতিয়াও দেখা নাই। বাপৰে বাপ, চব গ'ল্ড। ধনতেৰছ অফাৰ চলি আছে, আপ টু 50% ডিছকাউণ্ট। আৰু আপোনালোকে 1 লাখ টকাৰ গ'ল্ড কিনিলে, 1 লাখ টকাৰ গ'ল্ডত এটাকৈ আপোনালোকে গ'ল্ড কইন পাব। 2 লাখ টকাৰ কিনিলে 2টা পাব, 3 লাখ টকাৰ কিনিলে 3টা পাব। কেনেকুৱা লাগিছে? 10 লাখ টকাৰ মই গলত, 10 লাখ টকাৰ গলত সীতাহাৰ পিন্ধি আছোঁ। বহুত ৱেট লাগিছে, ছাৰ উইথ ইয়েৰিং, বহুত ধুনীয়া।